নমস্কাৰ বিজি নিউজ 8লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি অসমৰ লাখ লাখ পৰিয়ালৰ সৈতে জড়িত এটা অতি স্পৰ্শকতা তথা গুৰুত্বপূৰ্ণ বিষয়লৈ চৰ্চা কৰিবলৈ ওলাইছোঁ। আমাৰ সমাজৰ স্বাস্থ্য আৰু শিশু বিভাগৰ বা শিশু বিকাশৰ মূল খুঁটিস্বৰূপ আশাকৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু দাবীবোৰ চৰকাৰে মানি ল'বনে? তেওঁলোকৰ যি দাবী 10,000 টকা দৰমহা বৃদ্ধি দাবী বৰ্তমানৰ স্থিতি কি? আজি আলোচনাত আমি এই সকলোবোৰ কথা বিতংভাৱে বিশ্লেষণ কৰিম। সেইবাবে আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে সম্পূৰ্ণ কথা বুজি পাব। গাঁৱে ভূঞে চহৰে নগৰে গৰম বৰষুণ একো নেওচি দিন ৰাতিয়ে কাম কৰা এইসকল মহিলাই আজি কিয় ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে? তেওঁলোকৰ ক্ষোভ কাৰণ কি? আহক কথাখিনি সহজকৈ আমি বুজি লওঁ। প্ৰথমতে বুজি লওঁ তেওঁলোকৰ মূল দাবীসমূহ কি কি। আপোনালোকে জানেই যে বৰ্তমান সময়ৰ বজাৰৰ মূল্যবৃদ্ধি আকাশলংঘী। এনে পৰিস্থিতিত এজন ব্যক্তিয়ে মাহে মাত্ৰ কেইহাজাৰমান টকাৰে পৰিয়াল পোহপালন দিয়াটো একেবাৰে সম্ভৱ নহয়। নিশ্চয় নহয় জানো? প্ৰথম দাবী তেওঁলোকৰ দাবীসমূহ। প্ৰথম দাবীটো হৈছে মাননি বা ভাত্তাৰ পৰিৱৰ্তন কৰি স্থায়ী দৰমহা বা ন্যূনতম 10,000 টকা বৃদ্ধি কৰিব লাগে। দ্বিতীয় দাবী তেওঁলোকক শ্ৰমিক বা চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰিব লাগে। তৃতীয় দাবীটো হৈছে অৱসৰকালীন পেঞ্চন বা এককালীন বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিব লাগে। চতুৰ্থ দাবীটো হৈছে কামৰ বোজা বা অতিৰিক্ত অনলাইন ৰিপৰ্টিঙৰ বাবে উন্নত সা সুবিধা দিব লাগে বুলি তেওঁলোকে দাবী কৰিছে। এই চাৰিটা দাবী। বহুতে ভাবিব পাৰে যে তেওঁলোকেনো কি ইমান কঠিন কাম কৰে, কিন্তু বন্ধুসকল এই ধাৰণা সম্পূৰ্ণ আমাৰ ভুল। গৰ্ভৱতী মহিলাৰ যত্ন লোৱাৰ পৰা আদি কৰি নৱজাতকৰ টীকাকৰণ, শিশুৰ পুষ্টি সাধন আৰু চৰকাৰৰ স্বাস্থ্য আঁচনিসমূহ প্ৰতিটো ঘৰলৈ লৈ যোৱাত এইসকল মহিলাই আটাইতকৈ আগভাগ লয় বা গুৰুত্বপূৰ্ণ আগভাগ লয়। ক'ভিড মহামাৰীৰ সময়ত যেতিয়া সকলো ঘৰৰ ভিতৰতে মানুহবিলাক সোমাই আছিল, তেতিয়া এই আমাৰ আশা কৰ্মীসকলে নিজৰ জীৱনটো উচৰ্গা কৰি ঘৰে ঘৰে গৈ নিজৰ জীৱনটোৰ কথা নাভাবি স্বাস্থ্য পৰীক্ষা কৰিছিল। তেন্তে আজি তেওঁলোকক উচিত প্ৰাপ্যৰ পৰা কিয় বঞ্চিত কৰা হৈছে? এতিয়া এইটো এটা বহুত ডাঙৰ প্ৰশ্ন কৰ্মীসকলৰ মনত উদয় হৈছে। চৰকাৰে এই সন্দৰ্ভত কি পদক্ষেপ লৈছে? সময়ে সময়ে চৰকাৰে তেওঁলোকৰ মাননি কিছু পৰিমাণে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ঠিকেই, কিন্তু আন্দোলনকাৰীসকলৰ এই কথাত সন্তুষ্ট নহয়। তেওঁলোকৰ মতে এই সামান্য বৃদ্ধিয়ে বৰ্তমানৰ অৰ্থনৈতিক নাটনি পূৰণ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত এই কৰ্মীসকলৰ কামত প্ৰশংসা কৰিছে, কিন্তু কেৱল প্ৰশংসাৰে জানো পেট ভৰিব? 10,000 টকা দৰমহাৰ বৃদ্ধি যি দাবী, সেয়া চৰকাৰে বিত্তীয় বোজাৰ দোহাই দি সম্পূৰ্ণৰূপে মানি লোৱা নাই। ইয়াৰ ফলত কৰ্মীসকলৰ মাজত এক অনিশ্চয়তা আৰু ক্ষোভ সৃষ্টি হৈছে। আপোনালোকক ভিডিঅ'টোৰ মাজত কৈ থওঁ যে এই 10,000 টকা কৰ্মীসকলে দাবীহে কৰিছে, কিন্তু চৰকাৰে এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই। গতিকে ইয়াৰ সমাধান কি?
চৰকাৰে বাজেটত এইসকল তৃণমূল পৰ্যায়ৰ কৰ্মীৰ বাবে বিশেষ পুঁজি ব্যৱস্থা কৰিব লাগিব, নহয় জানো? তেওঁলোকৰ সুৰক্ষা আৰু ভৱিষ্যত নিশ্চিত নকৰিলে আমাৰ গ্ৰাম্য স্বাস্থ্য ব্যৱস্থা ভাঙি পৰিব পাৰে। গণতান্ত্ৰিক দেশ এখনত প্ৰতিজন শ্ৰমিকে নিজৰ প্ৰাপ্য বিচাৰি আন্দোলন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। আপোনালোকৰ কি মতামত এই ক্ষেত্ৰত? আপোনালোকৰ অঞ্চলৰ আশা বা অংগনবাদী কৰ্মীসকলৰ অৱস্থা কেনেকুৱা? তেওঁলোকৰ এই দাবী যুক্তিসংগত নে? তলত আপোনালোকৰ নিজৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। আজি এই বিশেষ আলোচনাত ইমানখিনিয়ে। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ আৰু সঠিক বিশ্লেষণ লাভ কৰিবলৈ আমাৰ এই BG News 8 চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মই আপোনালোকলৈ ডেইলি লৈ আহোঁ। এই ভিডিঅ'টোৰ শেষত মই আপোনালোকক এটাই কথা জনাই থওঁ যে এই 10,000 টকা কৰ্মীসকলে দাবীহে কৰিছে। চৰকাৰে বৰ্তমান এতিয়ালৈকে এই 10,000 টকা মাননি বৃদ্ধি সন্দৰ্ভত কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। কৰ্মীসকলৰ 10,000 টকাৰ দাবী মাননি বৃদ্ধি কৰিব লাগে বুলি এই ক্ষেত্ৰত কৰ্মীসকলে দাবীহে জনাইছে। সেইবাবে মই আপোনালোকক ভিডিঅ'টোৰ শেষত জনাই থৈছোঁ, যাতে কোনেও ভিডিঅ'ৰ ভুল প্ৰচাৰ নকৰে। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।